মই বুজি পোৱা নাই ডেডলাইন কি কোনে ডেডলাইন দিছে কিহৰ ডেডলাইন দিছে তাৰমানে ইউপিপিএল দলত 27 তাৰিখৰ ভিতৰতে যাব লাগে আৰে বিপিএল দলত 27 তাৰিখৰ ভিতৰতে জুইন হ'ব লাগে আৰু নহয় জানো তেওঁলোকৰ মতে নহলে তাৰমানে ডেডলাইন দিছে তেওঁলোকে তাৰ পৰা নলয় আৰু নাকি এইটো ৰাজনৈতিক বা পলিটিক্সৰ ভাল এটা জ্ঞান থাকা বা পলিটিক্সত বা যিটো ৰাজনৈতিক দলতে নাথাকক কিয় সি নিজৰ ৰাজনৈতিক দলৰ যদি ভালৰ কাৰণে যদি চিন্তা কৰা ব্যক্তি হয় নিজৰ ৰাজনৈতিক দলক যদি শক্তিশালী কৰাৰ কাৰণে যদি চিন্তা কৰা এজন যদি ভাল যদি ৰাজনৈতিক লিডাৰ হয় সি নিচিনা ব্যক্তি বা লিডাৰৰ মুখত এই কথাটো কোনোদিন আমি শুনিবলৈ পাব নালাগে নাম্বাৰ 1 ইটো দে কোনটো ৰাজনৈতিক দলত ডেডলাইন বান্ধি দিয়ে ডেডলাইন বান্ধি দি ফেলে নিজকে বিৰাট ডাঙৰ ৰাজনৈতিক নেতা বা ৰাজনৈতিক বিশ্লেষক হিচাপে প্ৰমাণিত দিব বিচাৰিছে নেকি যেনিবা সেইটো হ'ল বেংৰা নিজে মানে ৰাজনৈতিকৰ একো নাজানা এটা ভাওহে তেওঁ দেখুওৱা হৈছে ৰাইজৰ মাজত কাৰণ ৰাজনৈতিকটো কাৰো পাৰ্মানেণ্ট বস্তু নহয় আজি যিসকল ব্যক্তিয়ে আজি ডেডলাইন দিয়াৰ কথা কৈছে হয়তো তেওঁলোকে কালি পৰহি সলাবওতো পারে না দল সলাবওতো পারে হয় না নহয় গতিকে যদি ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে আহিছে ভাল কাম কৰাৰ কাৰণে যদি চিন্তা কৰিছে তে সকলো ৰাইজক ভাল কথা কৈ ফলে ৰাইজৰ কাৰণে ভাল ভাল কাম কৰি আঁচনি লৈ ফলে উন্নয়নমূলক কাম কাজবিলাক কৰি দিয়ে এতিয়া অটোমেটিক ৰাইজক ডেডলাইন বান্ধি দিব কোনো দৰকাৰ নাই মাইক লৈ মানে সাউন্ড চিট ডাঙৰ ডাঙৰ লৈ ফেলে মানুহবিলাকক আমাৰ দলত যোগদান কৰক অমুক তাৰিখৰ ভিতৰত যোগদান কৰক হেন তেন কৈ থাকিবৰ কাৰণে কোনো দৰকাৰেই নাই নকলিও যদি ভাল কাম কৰে ৰাইজে পিছে পিছে তেওঁলোকৰ পিছে পিছে দাউৰি দাউৰি তেওঁলোকক বিচাৰি বিচাৰি জুইনিং হ'ব যদি ভাল কাম কৰে গতিকে বিপিএফ দলৰ ফালৰ পৰা যি নতুন নতুন আঁচনি লৈছে বা নতুন আঁচনি কৰাৰ কাৰণে চিন্তা কৰিছে সেইখিনি আমিও তেওঁলোকক ভাল পাইছিলো যে সঁচাকে যদি ইউথৰ কাৰণে ৰাইজৰ কাৰণে উঠি অহা যুৱক যুৱতীৰ কাৰণে যে ভাল এটা চিন্তা চৰ্চা কৰিছিলে 2 লাখ টকা দিয়া 10,000 টকা দিয়া কিবা স্বাৱলম্বী কিবা এটা কাম কাজ কৰাৰ কাৰণে যি সিদ্ধান্ত লৈছিলে কিন্তু মানুহবিলাকে ভাবিছিলে ৰাইজেও ভাবিছিল যে হয় তেওঁলোকে হয়তো এইটো আঁচনিবিলাক লয় তেতিয়াহ'লে ভাল হ'ব এতিয়া আজি দেখিবলৈ পালে যে 2 লাখ টকা দিয়াৰ নামত তেওঁলোকে হা লিষ্ট কৰিলে কোনোবা বোলে 50-50 হে তেওঁলোকে কিবা কৰিছে কোনোবা বোলে 20 জন মানুহ সোমাইছে দেখোন আপোনালোকে তাতে সিদিনাটো নিজেত কৈছে কিমান বিউটিফুল এক্ট্ৰেছ বিলাকে আমাৰ তাত জইন হ'ব তেতিয়াহ'লে যিবিলাকৰ ইয়াত দাগ থাকে কিবা থাকে তেওঁলোকে একদম 5,000ত লাগি কষ্ট কৰি বিউটি পাৰ্লাৰত সোমাই মেকআপ কৰি যায় হ'লেও চুলিটো কাহিনীৰ লগত টানি হ'লেও এইবিলাক ডেং ডেং এনেকুৱা কৰি হ'লেও চাফা কৰি পালে তাতে গিলেহে বিপিএফত ল'ব যিটো কথা আমি শুনিবলৈ পাইছো সেইটো কি কথা আচৰিত কথা ভোটটো কিবা বিউটিফুল কিবা বেয়া এইটো কিবা চিন আছে নেকি ভোটে জুৱাৰী মদাৰু ভাল বেয়া চুৰ ডকাইত মন্ত্ৰী এমএলএ ভোট কাৰো ডিফাৰেন্ট নহয় মাৰলি ভোট হৈ যায় আমাৰ সেইবিলাক ইমান বিউটিফুল আমি চাই নাথাকো আমাৰ তাত চবে স্থান আছে দুখীয়াও আছে ধনীও আছে আমাৰ কাৰণেতো কায়ো এই পৃথিৱীত ভগৱানে সৃষ্টি কৰি দিছে যেতিয়া মানুহক কায়ো মানে বেয়া নহয় কায়ো বিউটিফুল মাত্ৰ নহয় কোনোবা একদম বেয়া চেহেৰাৰ মানুহ নাই আমাৰ চবে ভাল বুজি পোৱা নাই হে ভগৱানে তো তাৰ কিমান তললৈ যাব যোৱা বিটিচি ইলেকশ্যনত দেখাই পাইছে নহয় কিমান তললৈ নামি যায় আজি যদি ৰাতিপুৱা ইউপিপিএলত যদি যোগদান কৰে দুপৰীয়া আকৌ বিজেপিত যোগদান কৰিব দুপৰীয়া যদি যোগদান কৰে আৰু সন্ধিয়া আকৌ বিপিএফত যোগদান কৰিব আৰু কালি পৰহি কি কৰিব মই আৰু কাৰ লগত নুঘুৰো আৰু মই বহি থাকিম এনেকুৱাও থাকে যেতিয়া তাৰ কথা পাতিবলৈ যায় নাই মোক 5,000 নিদিলে মই আৰু নুঘুৰো এনেকুৱা বেপাৰো চলি গৈছে কিহৰ কাৰণে মানুহৰ প্ৰতি বিশ্বাস নোহোৱা হৈ গৈছে এই নানা ধৰণৰ এইবিলাক কাম কৰাৰ কাৰণে গতিকে আমি দৃঢ় বিশ্বাস সকলোৱে যাতে আমাৰ ইউপিপিএল দলত যেহেতু প্ৰমোদ বড়ো ডাঙৰীয়া 26টা জাতি জনগোষ্ঠীক লৈ ফেলে বিপিআৰত কাম কৰি আছে ইয়াক যাতে নজৰ ৰাখি এই মিছা প্ৰলোভন দিয়া মানুহবিলাকৰ লগত যদি নাযায় তেতিয়া আমি অনুৰোধ জনাইছো বহুত মিছা কথা কৈ ফেলে তেওঁলোকে ন্যায় ব্যৱস্থা কৰিছে গতিকে আৰু এইবাৰ যেহেতু আমাৰ
বহুত ধুনীয়াকৈ বিধানসভা ইলেকশ্যনত আমি MLA বহুতখিনি জিকিবলৈ গৈ আছে। যিবিলাকে অসম্ভৱ বুলি ভাবিছে আপোনালোকে মে মাহৰ 4 তাৰিখৰ আপোনালোকে ৰিজাল্টটো পাব। সঁচাকৈ আচৰিত হ'ব লগা হ'ল। BTCত BPF আচৰিত আমাক দেখুৱাইছিলে UPPL হিচাপে এইবাৰৰ মে মাহৰ 4 তাৰিখে আচৰিত উল্টা বিপৰীত ৰিজাল্ট দিবলৈ গৈ আছে। মাত্ৰ আপোনালোকে অপেক্ষা কৰক আৰু আপোনালোকে এই চেনেলটো লৈ পেলাই আৰু যিমান চেনেল আছে মোৰ ওচৰত সেইদিনাৰ ৰাতি 4 তাৰিখে ৰাতি 7টা 8টা বজাত আহি যাবি। ইয়াৰ উত্তৰটো মই ধুনীয়াকৈ দি দিম, আপোনালোকে ধুনীয়াকৈ এইটো পাবলৈ সক্ষম হ'ব।